সকলোৱে বিচাৰি আছে যে ন্যায় যুদ্ধত হ'লেও দেৰিকৈ হ'লেও যাতে জুবিন গাৰ্গৰ হত্যাকাৰী সাৰি যাব নোৱাৰে, কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে। আমাৰ এতিয়া অসমত আমি আদালতৰ ন্যায় যুদ্ধৰ বাহিৰে বেলেগ আৰু আমাৰ কোনো ৰাস্তা আমি দেখা নাই অসমত। হয়, আমি আপত্তি কৰিব পাৰোঁ, প্ৰতিবাদ কৰিব পাৰোঁ, আমি ধৰ্ণা কৰিব পাৰোঁ, কিন্তু সেইখিনিয়ে চাফিচিয়েণ্ট নহয়। আমি ন্যায় যুদ্ধ কৰিবই লাগিব। আৰু যিহেতু এতিয়া এই বিষয়টো আদালতৰ বিষয় হৈ পৰিছে, আৰু বৰ্তমান এতিয়া উচ্চ ন্যায়ালয় বন্ধ হৈ আছে। উচ্চ ন্যায়ালয় খোলাৰ পিছতেই 2-3 তাৰিখে মই আন এক গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰিম। তাত এটাই কথা থাকিব যে কোন দোষী কোন নিৰ্দোষী সেইবিলাকৰ বিষয়লৈ আমি নাযাওঁ, এইটো আদালতৰ বিষয়। কিন্তু চাৰ্জশ্বিটত আৰু হত্যাৰ গোচৰৰ ধাৰাত ছিংগাপুৰত থকা সেই 11গৰাকীৰ নামটো আহিব লাগিব। এইটো মই আদালতত নতুনকৈ গোচৰ এটা কৰিম, যিহেতু অসমৰ বিষয়। এতিয়া আহোঁ মূল কথা আপোনাৰ ছিংগাপুৰৰ বিষয়টোলৈ। ছিংগাপুৰত জুবিন গাৰ্গৰ যেতিয়া 19 তাৰিখে মৃত্যু হৈছিলে, তাত 20 তাৰিখে এটা ৰিপৰ্ট ওলাইছিল, পষ্টমৰ্টম ৰিপৰ্ট। জুবিন গাৰ্গৰ মৃত্যু সাধাৰণ আৰু তেওঁৰ মৃত্যু পানীত ডুবি যোৱাৰ ফলত হৈছে। এইটো হৈ গ'ল 20 তাৰিখৰ কথা। তাৰপিছত আহক আপুনি 17 অক্টোবৰ, আকৌ ছিংগাপুৰ পুলিচে, মই গোচৰ দিয়াৰ পিছত দুদিন পিছত, মানে মই 15 অক্টোবৰত ছিংগাপুৰত যাই গোচৰ দিছিলোঁ, আৰু 17 অক্টোবৰত এটা ৰিপৰ্ট ওলাইছিলে ছিংগাপুৰ পুলিচৰ যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু, ইয়াত কোনো ৰহস্য নাই। তথাপি যিহেতু বিষয়টো খুব চৰ্চিত হৈ আছে সমগ্ৰ বিশ্বতে, আমি পৰৱৰ্তী 3 মাহ সময় বিচাৰিছোঁ তদন্ত প্ৰক্ৰিয়াৰ কাৰণে। এইটো 17 অক্টোবৰত ছিংগাপুৰ আৰক্ষীয়ে এখন বিবৃতি ওলাইছিলে, আৰু 17 অক্টোবৰৰ পৰা 17 জানুৱাৰী 2026লৈ 3 মাহ সময় লৈছিলে। তাৰপিছত আকৌ আজি যোৱা 2 দিন পূৰ্বে আকৌ ছিংগাপুৰ আৰক্ষীয়ে ক'লে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক, ইয়াত কোনো ৰহস্য নাই, আৰু এই গোচৰ আদালতত চলিব, ছিংগাপুৰৰ আদালতত। ইয়াৰ শুনানি হ'ব অহা ফেব্ৰুৱাৰীত। আৰু ফেব্ৰুৱাৰীৰ আগমুহূৰ্তত যিধৰণে অসমৰ CID বিভাগে আদালতত নিজৰ ৰিপৰ্ট দাখিল কৰিছে, ঠিক সেইধৰণে ছিংগাপুৰ আৰক্ষীয়ে অহা ফেব্ৰুৱাৰীৰ ভিতৰত, এইবাৰ কিন্তু আৰু ফেব্ৰুৱাৰীৰ পৰা পিছুৱাই নাযায় এইটো, কাৰণ মই যিহেতু গোচৰটোৰ লগত জড়িত হৈছোঁ, মই গম পাওঁ। ফেব্ৰুৱাৰীৰ ভিতৰত ছিংগাপুৰ আৰক্ষীয়ে ৰিপৰ্ট দিব। 3বাৰকৈ ছিংগাপুৰ আৰক্ষীয়ে ক'লে যে এইটো জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু, ইয়াত ৰহস্য নাই। কিন্তু তাতেই শেষ কৰি দিয়া নাই। তাৰপিছত আকৌ কয় যে নহয়, আমি তদন্ত কৰি আছোঁ, কিবা হয়তো ওলাব পাৰে, আৰু আমি ৰিপৰ্টত যেতিয়া দাখিল কৰিম আদালতলৈ, তেতিয়া সকলোৱে গম পাব। এতিয়া কথাটো হ'ল, এখন দেশে কৈছে সাধাৰণ মৃত্যু, য'ত জুবিন গাৰ্গৰ হত্যা হৈছিলে, আৰু আমাৰ অসম চৰকাৰে কৈ আছে 5গৰাকী জড়িত আছে এই হত্যাত, আৰু ছিংগাপুৰত থকা 11গৰাকী নামেই ক'ব নিবিচাৰে। জাহাজখনত আছিল 16গৰাকী ছিংগাপুৰত, য'ত জুবিনৰ মৃত্যু হৈছিল, য'ত আমি শেষ পৰ্যন্ত জীয়াই থকাৰ দেখিছিলোঁ। মই অলপ সময়ৰ কাৰণে মানি ল'লোঁ যে ছিংগাপুৰত থকা 11গৰাকী দায়ী নহয়, অসমত থকা 5গৰাকী দায়ী। প্ৰথমে যেতিয়া তদন্ত চলিছিল, তেতিয়া কিন্তু এটা অৱহেলাৰ ছেকশ্যন আছিলে, মানে নেগলিজেঞ্চি বুলি এটা যিটো ধাৰা এটা আছিলে, সেই ধাৰাটো কিন্তু বৰ্তমান যিখন চাৰ্জশ্বিটত দিছে চৰকাৰে, তাত কিন্তু নেগলিজেঞ্চি ধাৰা নাই। মানে মই ক'ব এইটো বিচাৰি আছোঁ, এখন জাহাজত যদি 16গৰাকী আছিল, তাৰে 5গৰাকী যদি হত্যাৰ গোচৰত অভিযুক্ত হ'ল, বাকী 16গৰাকী যদি হত্যাৰ গোচৰত অভিযুক্ত নহয়, তেন্তে তেখেতসকল জাহাজখনত আছিল। জাহাজখনত থাকি তেখেতসকলে বচাব পাৰিলে হয়, বা সময়মতে মেডিকেলত নিব পাৰিলে হয়, বা লাইফ জেকেট নোহোৱাকৈ পানীত নামিব বাধা দিব পাৰিলে হয়, ৰাতিপুৱা সুৰাপান নকৰিলে হয়। বিভিন্ন ধৰণৰ নেগলেঞ্চি কৰাৰ বাবে জুবিন গাৰ্গৰ নিচিনা হত্যা এটাক আমি অসমৰ ৰাইজে হেৰুৱাব লগা হ'ল। গতিকে সেই ধাৰাটোও নাহিল। আৰু আটাইতকৈ ডাঙৰ কথা যে দুয়োখন দেশৰ বৰ্তমানলৈ, মই পিছত কি হয় নাজানো, দুয়োখন দেশৰ বৰ্তমানলৈ কিন্তু মত বেলেগ বেলেগ। এখনে কৈছে সাধাৰণ মৃত্যু, আৰু এখনে কৈছে য'ত হত্যা হোৱা নাই, অসমৰ কথা কৈছোঁ, অসম চৰকাৰৰ কথা কৈছোঁ, যে এইটোত 5গৰাকী জড়িত আছে। যেতিয়া এই দুয়োখন দেশৰ দুই ধৰণৰ মন্তব্য আহিব, এটা সময়ত যেতিয়া অসমৰ আদালতত চলিব, গোচৰটো চলাটো আৰম্ভ হৈছেই, সেই সময়ত যদি আদালতে প্ৰশ্ন কৰে চৰকাৰী অধিবক্তাক যে জুবিন গাৰ্গৰ হত্যা ক'ত হৈছিলে, হত্যা বুলিয়ে ক'ব, কাৰণ অসম চৰকাৰে হত্যা বুলি কৈ আছে, ক'ব যে ছিংগাপুৰত হৈছিলে, ছিংগাপুৰৰ পুলিচ ৰিপৰ্টটো কি? তেতিয়া যদি এই ছিংগাপুৰ পুলিচৰ যিটো ৰিপৰ্ট সাধাৰণ মৃত্যু বুলি জুবিন গাৰ্গৰ, সেই কথাটো যদি ক'ব লগা হয়, তেতিয়া আদালতে কি ক'ব? যে যিখন দেশত হত্যা হৈছিল, সেইখন দেশৰ আৰক্ষীয়ে কৈছে এইটো সাধাৰণ মৃত্যু, আৰু আপোনালোকে ইয়াৰ পৰা কেনেকুৱা কৈছে এইটো হত্যা বুলি? বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব, যাৰ বাবে মই খুব সক্ৰিয়তাৰে ছিংগাপুৰৰ গোচৰটোত লাগি আছোঁ, আপোনালোকে দেখিছে। আৰু মই বিচাৰোঁ সময় কম, যিহেতু ফেব্ৰুৱাৰীলৈ এই গোচৰটো চলিব আৰক্ষী তাত ছিংগাপুৰৰ, তাৰপিছত আদালতত চলিব। সেই গতিকে মই বিচাৰোঁ যে অসমত যিহেতু তদন্ত প্ৰক্ৰিয়া সমাপ্ত হৈছে, আইনী যুদ্ধ আৰম্ভ হৈছে, ছিংগাপুৰতো এটা সময়ত আইনী যুদ্ধ আৰম্ভ হ'ব, আৰু সেই আইনী যুদ্ধত যাতে এই যিটো সাধাৰণ মৃত্যু বুলি ছিংগাপুৰ আৰক্ষীয়ে কৈ আছে, সেই কথাখিনি আমি যাতে অসমৰ ৰাইজে প্ৰতিটো ৰাইজে
সেই গোচৰৰ সহযোগী হওক। মই দিছোঁ এই গোচৰ, মোৰ উপৰি অসমৰ ৰাইজে প্ৰতিখন জিলাৰ পৰা প্ৰতিগৰাকী জুবিন অনুৰাগী হওক বা অসমৰ ৰাইজেই হওক নিজে স্বাক্ষৰ কৰি তাত যাব নালাগে, গোটেইখিনি ব্যৱস্থা মই কৰিম। কেৱল আপোনালোকে গণস্বাক্ষৰ অভিযানত অংশ লওক। কি ধৰণে কৰিব লাগে মই জনাই দিম। আটাইতকৈ ডাঙৰ কথা হ'ল এই মুহূৰ্তলৈ অসম আৰক্ষী বা অসম চৰকাৰে ছিংগাপুৰ প্ৰশাসনক জনোৱা নাই যে আপোনালোকে যিটো তদন্ত কৰি স্বাভাৱিক মৃত্যু বুলি কৈ আছে জুবিন গাৰ্গৰ, এই মৃত্যু স্বাভাৱিক নহয়, ইয়াত হত্যাকাণ্ড হৈছিলে। আমি ইয়াত 5গৰাকীক চিনাক্ত কৰিছোঁ। গতিকে আপোনালোকৰ তাত যিটো তদন্ত চলি আছে সেই তদন্ত আপোনালোকে ভালদৰে কৰিব লাগে। চৰকাৰৰ পৰা এখন যাব লাগিছিল, কিন্তু এতিয়ালৈ যোৱা নাই। যোৱা 4-5 দিন পূৰ্বে ছিংগাপুৰ আৰক্ষীয়ে যেতিয়া প্ৰকাশ কৰিছিল যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক, ইয়াত কোনো ৰহস্য নাই, তথাপি আমি ফেব্ৰুৱাৰীলৈ সময় লৈছোঁ আদালতত দাখিল কৰিব। ছিংগাপুৰ আৰক্ষীয়ে এটা কথা কৈছে, গুগলত চাৰ্চ কৰিলে আপোনালোকে পাব যে হত্যাত 4গৰাকী জড়িত আছিল বুলি জুবিন গাৰ্গৰ যিটো ইয়ত পাৰ্টি যিটো হত্যা হৈছে 4গৰাকী জড়িত আছে বুলি তেখেতসকলে ভাৰতীয় সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছে। অসম চৰকাৰে জনোৱা নাই। অসম চৰকাৰৰ দায়িত্ব আছিলে যে জুবিন গাৰ্গৰ আপোনালোকে যিটো 16গৰাকীক, মানে এই 16গৰাকীক যোৱা 19 ছেপ্টেম্বৰ তাৰিখে প্ৰথমে ছিংগাপুৰ আৰক্ষী জেৰা কৰিছিলে। জেৰা কৰি প্ৰাথমিক পৰ্যায়ত তেখেতসকলক যাবলৈ দিছিলে। সেই যাবলৈ দিয়া 5গৰাকী হত্যাকাৰী ওলাল। এই কথাখিনি অসম চৰকাৰে CID বিভাগে জনাব লাগিছিল যে যিহেতু 5গৰাকী আপোনালোকে তদন্ত কৰি এৰি দিয়া 16গৰাকী 5গৰাকী হত্যাকাৰী ওলাল, সেই গতিকে আপোনালোকে যিহেতু ফেব্ৰুৱাৰীত ৰিপৰ্ট দিব, ভালদৰে চালি জাৰি চাব লাগে। একো নহ'লে অন্ততঃ এই 5জনৰ নামটোতো ছিংগাপুৰৰ আৰক্ষী ৰিপৰ্টত থাকিব লাগিব। এই 5গৰাকী, মই 11গৰাকীৰ কথা অলপ সময় কাৰণে বাদ দিলোঁ। এই যি 5গৰাকীৰ নাম হত্যাৰ গোচৰত আহি আছে তেখেতসকলৰ নামটোতো ছিংগাপুৰ আৰক্ষীৰ থাকিব লাগিব। এই ব্যৱস্থাটো কোনে কৰিব লাগিব? অসম চৰকাৰ বা CID কৰিব লাগিব। কৰা নাই। যাৰ বাবে ছিংগাপুৰ আৰক্ষীয়ে কৈছে 4 দিন পূৰ্বে যে আমি ভাৰতৰ সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছোঁ যে জুবিন গাৰ্গৰ হত্যাত 4গৰাকী জড়িত আছে। গতিকে চৰকাৰৰ কি কাম কৰিছে আমি দেখি আছোঁ, অসমৰ ৰাইজে দেখি আছে। মই মূল কামখিনি কৰি আছোঁ, যিখিনি কৰিব লাগে, আৰু প্ৰতিটো কথা মই অসমৰ ৰাইজক অৱগত কৰি আছোঁ। অখিল গগৈ ডাঙৰীয়াই খুব ভালদৰে এই গোচৰটোত লাগিছে। বেলেগ কথা নকওঁ। মানৱ চৌধুৰী লাগিছে, ৰবি শৰ্মা লাগি আছে, তেনেকুৱা বহুতেই বিচাৰি আছে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় হ'ব লাগে। আৰু এইটো অকল আমি 4-5গৰাকী বা নহয়, তেনেকুৱা আৰু আছে, মই সকলোৰে নাম ল'ব পৰা নাই, কিন্তু অসমৰ ৰাইজৰ কথা। এতিয়া ভাবো কোনে কি কৰিছে কি নাই কৰা অভিযোগ থাকিব। মোৰো বিৰুদ্ধে বহুত অভিযোগ আহিব। আজি কোনোবা এটা ফেচবুকত দেখিছেই যে যদি তদন্ত প্ৰক্ৰিয়াত শেষ মুহূৰ্তলৈ ছিংগাপুৰ আৰক্ষীয়ে যদি কয় সাধাৰণ মৃত্যু বুলি, তেতিয়া আপুনি দায়িত্ব ল'ব নেকি? দায়িত্বৰ কথা ক'ৰ পৰা আহিলে? আজি মই কৰা গোচৰৰ বাবে তদন্তটো চলি আছে আৰু অসমৰ ৰাইজে গম পাই আছে। অসমততো নাই, ছিংগাপুৰৰ কথাখিনি অন্তত গম পাই আছে। গতিকে এইবিলাক অভিযোগ প্ৰতিভিযোগ থাকিব। এইবিলাক লৈ ধৰি লওক মই কোনো চিন্তিত হোৱা ব্যক্তি নহয়। মই মোৰ কৰণীয় কৰি আছোঁ। এতিয়া মূল কথালৈ মই বিচাৰোঁ বা অসমৰ ৰাইজেও বিচাৰে যে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াত কি ধৰণে আমি সহযোগ কৰিব পাৰোঁ। সেই গতিকে যিহেতু ছিংগাপুৰ আৰক্ষীৰ তদন্ত বৰ্তমানো চলি আছে, মই এটা গণস্বাক্ষৰ অভিযান অসমৰ প্ৰতিখন জিলাৰ প্ৰতিখন ৰাইজে কৰি এখন আবেদন, সেই আবেদনখন মই গণস্বাক্ষৰ অভিযান এই মাহৰ ভিতৰত আৰু 7টা দিন আছে, সমাপ্ত হোৱাৰ পাছত সেই আবেদনখনো মই ৰাজহুৱা কৰিম যে আমি কি বিচাৰিম। আৰম্ভ কৰিছোঁ গণস্বাক্ষৰৰ। আজি 2য় দিন হ'ল। 2য় দিনত প্ৰায় 12,000 স্বাক্ষৰ অসমৰ বিভিন্ন জিলাৰ পৰা আহিছে। গোলাঘাট জিলাৰ পৰা আটাইতকৈ বেছি আহিছে, প্ৰায় 2,000ৰ ওপৰত আহিছে। বহুতে মোক ছ'চিয়েল মিডিয়াত সুধিছে যে আমিও অংশধাৰী হ'ব বিচাৰোঁ এই স্বাক্ষৰ অভিযানৰ, আমি ফৰ্ম পোৱা নাই, কাক দায়িত্ব দিছে, বিভিন্ন ধৰণৰ কথা আহিছে। গতিকে এইটো একেবাৰে সাধাৰণ কথা, মই আপোনালোকক কৈ দিওঁ, কাকো দায়িত্ব দিয়া হোৱা নাই। আৰু এখন জিলাত বহু জুবিন অনুৰাগী আছে। মই যদি কাৰোবাক দায়িত্ব দিওঁ, তেওঁ যদি দূৰত থাকে, কোনোবা হয়তো তেওঁৰ পৰা যায় ফৰ্মখন আনিব নোৱাৰিব পাৰে, জমা দিব নোৱাৰিব পাৰে। সেইবাবে মই এইটো দায়িত্ব কাকো দিয়া নাই। এইটো অসমৰ ৰাইজৰ দায়িত্ব। মই মোৰ ছ'চিয়েল মিডিয়া পেজত ফৰ্মখন দি দিছোঁ, খুব সাধাৰণ ফৰ্ম। তাত এখন ফৰ্মত 20গৰাকী ব্যক্তিয়ে স্বাক্ষৰ কৰিব পাৰে, পৰিয়ালৰো হ'ব পাৰে বা বন্ধু বান্ধৱ যিকোনো হ'ব পাৰে, 20গৰাকী তেনেকুৱা। সেই ফৰ্মখন ছ'চিয়েল মিডিয়াত যায়, মোৰ ফেচবুকত দিয়া আছে, মই আজি আকৌ দিম। সেইখন ডাউনলোড কৰি ওলাই ল'ব লাগে। ওলাই লৈ তাত স্বাক্ষৰ অভিযান কৰিব লাগে। স্বাক্ষৰ কৰাৰ পিছত যেতিয়া 20গৰাকী সমাপ্ত হ'ব, কোনোবা জেগাত হয়তো 40, 50, 60, 100 বহুত আহিব। যোৱাকালি বেংগলোৰৰ পৰা প্ৰায় 80ৰ ওপৰত আহিছে, বেংগলোৰৰ পৰা। তেখেতসকলে কৈছে আমি কেনেকুৱা পাম। মই এটাই কথা কৈছোঁ, ফৰ্মখন লৈ লওক, আপোনালোকে ডাউনলোড কৰি উলিয়াই তাত স্বাক্ষৰ কৰি প্ৰথমে খুব গুৰুত্বপূৰ্ণ কথা, প্ৰথমে মোক আপোনালোকে PDF কৰি দিয়ক। স্বাক্ষৰ কৰাৰ পিছত 20জনে কৰে, 40জনে কৰে, 100 যেইজনে কৰে, কিন্তু 20জনৰ তলত হ'লে বেয়া দেখি। প্ৰথমে মোক PDF কৰি দিয়ক, আৰু যিদিনা মোক যিয়ে PDF কৰি দিব সেইদিনাখনে মই এটা এড্ৰেছ দিম, আৰু সেই এড্ৰেছত অৰিজিনেল কপিটো কোনোবা এটা পোষ্ট অফিচ যায় দি দিলে হৈ গ'ল। এইটো নিজৰ স্থানৰ পৰা কৰিব পাৰি, ইয়াত কোনো দায়িত্বৰ কথা নাই। আকৌ কৈছোঁ, ফৰ্মখন ডাউনলোড কৰি ওচৰ চুবুৰীয়া বন্ধু বান্ধৱ পৰিয়ালৰ লোকৰ স্বাক্ষৰ লওক, তাত ফোন নম্বৰ দিয়ক। যিমান বেছি হ'ব আমাৰ সিমানেই আমাৰ ধৰি লওক ভাল হ'ব। আজি জাষ্টিছ ফৰ জুবিন গাৰ্গ 70 লাখ হৈছে। 70 লাখ হোৱাৰ পিছত চাৰ্জশ্বিটখন কি ধৰণৰ হ'ব লাগিছিল।
70 লাখে বিচাৰি আছিল জাষ্টিচ, কিন্তু চাৰ্জশ্বিটখনতো সেই অসমৰ ৰাইজৰ মনৰ মতন নহ'ল। যিয়ে নহওক বাৰু, যোৱা কাম যিখিনি হ'ব লগা আছিল হ'ল। এতিয়া যিহেতু সময় একেবাৰে কম, মই আকৌ কৈছোঁ যে কোনো জিলাত কাকো দায়িত্ব দিয়া হোৱা নাই, কিছুমান নাম্বাৰ দিয়া হৈছে সংগ্ৰহ কৰাৰ কাৰণে। তাতো যদি সেই নাম্বাৰ কিবা যদি ফোন কৰি যোগাযোগ নাপায় বা কিবা ৰেছপন্স নাপায়, মোক ডাইৰেক্ট কৰিব, মোৰ নাম্বাৰটো মোৰ দিয়া আছে। সেই গতিকে নিজে দায়িত্ব লৈ আগবাঢ়ি আহক, ফৰ্মখন ডাউনলোড কৰি ওলাই লওক। সম্পূৰ্ণ হোৱাৰ পাছত মোক প্ৰথমে হোৱাটছআপত PDF কৰি দিয়ক। হোৱাটছআপ নম্বৰ মোৰ ৰাজহুৱা কৰা আছে, আৰু হোৱাটছআপত PDF কৰাৰ পাছত তাৰে মূল কপিটো মই এটা যিটো ঠিকনা দিম, সেই ঠিকনালৈ ডাকযোগে প্ৰেৰণ কৰিলে মই পাই যাম। সময় খুব কম, আশা কৰিছোঁ অহা 31 তাৰিখলৈ যাতে এইখিনি প্ৰেৰণ কৰিম। ধন্যবাদ। আমি বিচাৰোঁ যাতে সোনকালে জুবিনদাৰ ন্যায় পাওক, আৰু ছিংগাপুৰ আৰক্ষী আৰু অসম আৰক্ষী দুয়োজনে মিলি পেলাই, দুয়োটা টীম মিলি পেলাই এই ন্যায়ৰ যুঁজত লাগক, আৰু অসমবাসীক সোনকালে জনাই দিয়ক যে জুবিনদা কি হৈছিলে, কেনেকৈ আমাৰ হিয়াৰ আমঠু আমাৰ পৰা আঁতৰি গ'ল। আমি বিচাৰোঁ যাতে গৰিমা বৌহঁতেও সেই কথাটো জানে, কাৰণ সেই বস্তুটোক লৈ কিমান চাগে কষ্ট পাইছে, আৰু তেওঁৰো এতিয়া যথেষ্ট গাও বেয়া হৈ গৈছে এইবিলাক চিন্তা কৰোঁতে কৰোঁতে। আৰু মানে সেইটোৱে, আৰু আপোনালোকে গণস্বাক্ষৰ অভিযানটোতো আমি বিচাৰোঁ যাতে দুলু আহমেদ ডাঙৰীয়াই যেনেকৈ নিস্বাৰ্থভাৱে লাগি আছে জুবিনদাৰ ন্যায়ৰ বাবে, এনেকুৱা বহুত জুবিন অনুৰাগী আছে যি দুলু আহমেদ ডাঙৰীয়াই এই গণস্বাক্ষৰ কৰি পেলাই দুলু আহমেদ ডাঙৰীয়াক সহায় কৰিব, আৰু এই ন্যায়ৰ যাত্ৰাত নিজকে সংযোগ কৰিব পাৰিব। লগতে আমি আশা কৰোঁ যে ছিংগাপুৰ আৰক্ষী আৰু CID, আমাৰ অসমৰ যিটো CID আছে, তেওঁলোকে অসম পুলিচৰ পৰা যিখিনি সংযোগ কৰিবলগীয়া আছে সোনকালে কৰক, যাতে জুবিনদাৰ ন্যায়ত কোনো ধৰণৰ ক্ষতি থাকি নাযায়, আৰু অসমবাসীয়ে লগতে জুবিনদাৰ পৰিয়ালে, গৰিমা বৌ বা তেওঁৰ ভণ্টি পামী বাইদেউ বা তেওঁৰ দেউতাকেও এই কথাটো সোনকালে জানক যে জুবিনদাৰ লগত আচলতে হৈছিলে কি, আৰু যদি কোনোবাই সঁচাকৈ জুবিনদাৰ অন্যায় কৰিছিলে তেওঁলোকে অতি শীঘ্ৰে শাস্তি আৰু যিমান বেছিকৈ পাৰে সেইটো পাওক। ধন্যবাদ।